সকল আপোনালোকে চাই আছে এটো এটা আৰসিসি ঘৰ হয় ডিজাইনটো চাইছে আপোনালোকে কিমান ধুনিয়া এটা ডিজাইন আজি এই যেটো আৰসিসি ঘৰৰ ডিজাইনটো আছে আপোনালোকে এই আৰসিসি ঘৰটো যে কনভাৰ্ট কৰি আসাম টাইপত বনাব পাৰিব কেনেকৈ আসাম টাইপত বনাব আজি হেইটোৰ কাৰণে এই ভিডিওটো লৈ আহিছো আৰু আপোনাৰ এই ঘৰখনৰ ভিতৰৰ যেটো 3D ড্ৰয়িং এই ড্ৰয়িংখনো আমি বনাইছো ড্ৰয়িংখনো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে ফাৰ্ষ্টত আপোনালোকক যেটো ডিজাইনটো এবাৰ জুম কৰি আপোনালোকক দেখাব বিচাৰিছো কিমান ধুনিয়া এটা ডিজাইন আৰু কেনেকৈ এই কনভাৰ্ট কৰি আসাম টাইপ বনাব পাৰে এটো চাইটো আপোনালোকক ভালকে ক'বলৈ চেষ্টা কৰিম ভিডিওটো স্কিপ নকৰিব লাষ্টলৈকে চাব তেতিয়াহলে গুটেখিনি ভালকে বুজি পাব এটো হল ফ্ৰন্টৰ ডিজাইনটো যেটো চাইছে আপুনি আসাম টাইপ বনালো এনেকুৱা সেম ফ্ৰন্টৰ ডিজাইনটো এনেকুৱা হ'ব এটো দেখা পাইছে ধুনিয়াখন বাৰান্দা কিমান ধুনিয়া বাৰান্দা কিমান লুকিং ঘৰ আপোনালোকে যে আৰসিসি ঘৰ এটো আৰসিসি টো বনাব পাৰিব কিন্তু আৰসিসিৰ খৰচাটো বহুত বেছি হ'ব হেতু কাৰণে আপোনালোকে এটো আসাম টাইপত বনাই দিব কম বাজেটৰ ভিতৰত হৈ যাব এটো যেটো ঘৰ আপোনালোকে ম্যাক্সিমাম 25 লাখৰ তলত আপোনালোকে বনাব নোৱাৰে আৰসিসি যদি বনাই যদি আসাম টাইপত বনাই মাত্ৰ 7 লাখ টকাৰ ভিতৰত আপোনালোকে নিজে মেটেৰিয়েল আনি কৰিলে তেতিয়া 7 লাখ টকাৰ পৰা আপোনালোকে 7 লাখ টকাৰ ভিতৰত আপুনি কৰিব পাৰিব আৰু যদি কিবা আপোনালোকে কন্ট্ৰাকচন কোম্পানীক দিয়ে তেতিয়া হলে ইহতে 10 ৰ পৰা 11-12 লাখ লব পাৰে ইহতৰ এটা প্ৰফিট আছে না এটো জিমানে নো কক যে আমাৰ গুটি বস্তু আছে এটো আছে হেটো আছে কোনো যেতিয়া এটো ঘৰৰ মেটেৰিয়েল কিনিব কলে আপোনাৰ ৰেড মেটেৰিয়েলৰ ৰেড যেটো কোৱালিটি ৰেড এটো আপোনাৰ একেই আৰু নিজে যদি আপুনি কন্ট্ৰাকচন কোম্পানীক দিয়াতকে নিজে কৰিলে আপোনাৰ যেটো বস্তুৰ যেটো কোৱালিটি আপুনি নিজে চয়েস কৰি নিজে পছন্দ কৰি আনিব পাৰিব আৰু হিয়াতে কন্ট্ৰাকচন কোম্পানী বিলাকৰ বহুত খেলিমেলি আপোনালোকে নিজত গমে পাই আছে বহুত খেলিমেলি কৰি আছে হিয়াতে যেটো কয় হেতু হেমতে কাম নহয় হেতু কাৰণে কৈছো যে আপোনালোকে নিজৰ ঘৰৰ কাম নিজে মেটেৰিয়েল আনি মিস্ত্ৰী লগাই ভালকে নিজে কৰিব ডিজাইনটো চাই পেলাই একদম ধুনিয়া ঘৰ হ'বই এতিয়া বন্ধুসকল দেৰি নকৰি বলক আমি এই ঘৰখনৰ যেটো ড্ৰয়িং প্ল্যানখন আছে ভিতৰৰ কন্ডিশন ৰুমৰ ড্ৰয়িংটো সেই ড্ৰয়িংটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু কেনেকৈ বনাব লাগে হেতু আইডিয়াটো আপোনাক দি দিম যাতে কোনোবা মিস্ত্ৰী যদি চাই আছে তেতিয়ালে মিস্ত্ৰী আইডিয়াটো পাই যাব যে বস্তুটো কেনেকৈ বনাব লাগে আৰসিসিৰ পৰা আসাম টাইপত কনভাৰ্ট কৰি তেতিয়া বন্ধুসকল দেৰি নকৰি বলক এতিয়া মই বনোৱা যেটো 3D ড্ৰয়িং হয় এটো হল 3D ড্ৰয়িং এটো মই বনোৱা হয় আৰু হেতু ফটো মই অনলাইনৰ পৰা ডাউনলোড কৰা ফটো হয় হেতু ফটোৰ মতে মই এই ভিতৰৰ ড্ৰয়িংটো মই বনাইছো আপোনালোকে দেখা পাইছে এটো হল 3D মডেল মই আপোনালোকক মোৰ ভিডিওখিনি আপোনালোকে ভাবিব যে নৰমাল হিচাপে ভিডিওবিলাক বনাই কিন্তু মোৰ ভিডিওত কিছুমান গুৰুত্বপূৰ্ণ কথাবিলাক আপোনালোকে বুজিব পাৰিব আৰু আপোনালোকে জানিব যাতে কোনোবা মানুহে আপোনাক ফ্ৰড কৰি যাব নোৱাৰে মই সঁচা কথাখিনি আপোনালোকক কৈ দিম এটো কাৰণে মোৰ ভিডিওখিনি আপোনালোকে গুৰুত্ব সহকাৰে চাব তেতিয়া হলে গুটেখিনি কথা বুজি পাব ভালকে এটো হল 3D মডেল এখন ঘৰত আছে আপোনাৰ তিনটা বেডৰুম আছে আৰু আছে আপোনাৰ এখন আপোনালোকে দেখা পালে এটো এটা হেৰি আপোনাৰ লিভিং ৰুম আছে তাৰ পিছত ডাইনিং আছে এটো সাইডে কিচেন আছে আৰু লেট্ৰিন বাথৰুম ধুনিয়া লেট্ৰিন বাথৰুম আউটসাইডে যাবলৈ বেক সাইডে যাব হলে ডোৰ এখন আছে তেতিয়ালে বাৰান্দাখন চালে বাৰান্দাখন যেটো এলিভেশন ডিজাইনত চাইছে হেতু হিচাপতে ডিজাইনটো বনোৱা হৈছে খালি এই উইন্ডো কেটা হেতু ডিজাইনত নাই মই ইয়াত দিছো আপোনালোকে নিদি পেলাই গ্লাছৰ ডাঙৰ হেৰি কৰি আপোনালোকে দিব পাৰে কিন্তু যেটো এটো ওয়ালৰ ওপৰত ডিজাইন কেটা হ'ব গুটে কেটা যেটো আপোনাৰ ফ্ৰন্টৰ সাইডে যেটো ওয়াল আছে চাৰি খিকি দিয়া আছে এটো ওয়ালৰ ওপৰত বাকি ডিজাইন কেটাৰ হ'ব আৰু বাৰান্দাখনৰ খালি এখন ঘৰৰ যেটো বাৰান্দাখন আছে এখন আপোনালোকে শৰ্ট দিব পাৰে ইচ্ছা কৰিলে শৰ্ট ঢালাই দিব পাৰে নহলে আপোনালোকে ইয়া বক্স সিস্টেম কৰিও বনাব পাৰে বক্স সিস্টেম কৰি বনালে বহুতখিনি খৰচা কমি যায় আপোনাৰ বক্স সিস্টেম হলে আপুনি ভিতৰত টিং লগাব টিং লগালে স্ল্যাবখন বাহিব স্ল্যাবৰ ওপৰত দুটাকে আপোনাৰ 3 ইঞ্চি ওয়াল গাঠি পেলাই তাৰ পিছত ডিজাইনটো বনাব লাগিব আপুনি এই কথাখিনি গম পালে কেনেকৈ সিস্টেমত বনাব লাগিব একদম ইজি হিচাপত আপোনাৰ যেটো ডিজাইন চাইছে এটো ডিজাইন আপোনাৰ ওলাই যাব এটা আৰু বাকি কথা থাকিল আপোনাৰ এই ঘৰখনৰ জুকমাপটো কিমান আছে এতিয়া আপোনালোকে এই ঘৰখনৰ জুকমাপ যেটো বহলটো কিমান দীঘলটো কিমান জুকমাপখিনি গুটিখিনি জানিব হলে
আৰু অলপ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাওক, মই গোটেইখিনি আপোনালোকক কৈ আছোঁ। এতিয়া আপোনালোক গম পালে যে এইখন ঘৰত আপোনাৰ কেইটা বেডৰুম আছে, কি আছে নাছে, বাকীখিনি গোটেইখিনি গম পালে। মই ফাৰ্ষ্টত এবাৰ ইয়াত আপোনাক জুম কৰি আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ, তেতিয়াহ'লে আৰু ভালকৈ আপোনালোকে বুজি পাব ড্ৰয়িংটো। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো, আপোনালোকে দেখা পালে এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। তো বাৰান্দাখন বহুত ডাঙৰ বাৰান্দা হয়, বহুত ধুনীয়া। মই ৰুমৰ জোখমাপখিনিও আপোনালোকক কৈ দিম। আৰু ভাবিছোঁ যদি মই এইখন ঘৰতে আৰু এটা বেডৰুম বহাই লওঁ, আপোনালোকে পাৰিব ইচ্ছা কৰিলে বনাই দিওঁ, আকৌ ড্ৰয়িং বনাই দিব পাৰিম ধুনীয়াকৈ। মই জাষ্ট খালি 3টা বেডৰুম দি এখন ড্ৰয়িং বনাইছোঁ আপোনালোকৰ কাৰণে, আপোনালোকক জাষ্ট দেখাবৰ কাৰণে। ইচ্ছা কৰিলে ইয়াত আৰু বস্তু এড কৰি ধুনীয়াকৈ বনাব পৰা যাব ড্ৰয়িং। আপোনালোকৰ যদি লাগে তেতিয়াহ'লে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰি আপোনালোকে ড্ৰয়িংখন ল'ব পাৰিব। আৰু যদি আপোনালোকে বেলেগ কিবা কামৰ কাৰণে, কিবা হেল্পৰ কাৰণে, কিবা এটা ঘৰ কিমান এটা আইডিয়া কিমান কিবা আইডিয়া এটা জানিব বিচাৰে যদি, তথাপিও যিকোনো ক্ষেত্ৰত মোক কল কৰি আপোনালোকে যোগাযোগ কৰিব। কিয় মই এইবিলাক কামৰ লগত বহুত বছৰ ধৰি জড়িত, মই বহুতখিনি আইডিয়া আছে, মই আপোনালোকক বহুতখিনি হেল্প কৰিব পাৰিম। এতিয়া হ'ল আপোনালোকে গোটেইখিনি গম পালে। এবাৰ এইটো ঘৰৰ বেক চাইডটো মই দেখাই দিছোঁ। পিছত মই ইয়াৰ 2D মডেল গৈ পেলাই আপোনালোকক এই ঘৰখনৰ জোখমাপখিনি মই আপোনালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে এইটো হ'ল বেক চাইডটো হ'ল আনকমনৰ, বেক দৰ্জাটো অলপ আনকমন হিচাপত দিয়া গৈছে, ডাইনিঙৰ পৰা দিয়া নাই। আমি যিটো কৰিডৰ আছে 4 ফুট কৰিডৰ আছে বাথৰুমৰ লগত, এইটো দি আপোনালোকে গোটেইখিনি আপোনালোকে এইফালে এইটো চাইডে বাহিৰ ফালে যাব পাৰিব। আৰু আপোনালোকে ইয়াত 2টা লেট্ৰিন বাথৰুম আছে, এটা হৈছে আপোনাৰ কমন হয় চবেই ইউজ কৰাকৈ, আৰু এটা লগতে হয় বেডৰুমৰ লগত দেখা পাইছে, আৰু এটা হ'ল কমন। আৰু কিটচেনৰ যিটো এইটো ছিষ্টেমত, কিটচেনত যে আপোনালোকে ভাবিছে ইমান সৰুকৈ এনেকৈ ছিষ্টেমত দিয়া হৈছে, কিয় দিয়া হৈছে, সেইটো এটা কাৰণ আছে। আপোনাৰ ধৰকচোন, আপোনাৰ লিভিং ৰুমৰ পৰা যদি ইয়াৰ ডোৰখন দিয়া হয়, তেতিয়াহ'লে গোটেই মানুহে গম পাই যাব এই বেডৰুমটোৰ হেৰিখন এইফালে, ডোৰখন এইফালে আছে, অহা যোৱা হ'লে অলপ অসুবিধা হয়। তেতিয়াহ'লে আমি এইফালে কিটচেনৰ পৰা নি পেলাই ডাইনিং ৰুমত দি দিছোঁ, তেতিয়া আপোনাৰ ঘৰৰ পাৰ্চনেল মানুহবিলাকে সেইফালে অহা যোৱা কৰিব পাৰিব, কি অসুবিধা নহয়। বা কিটচেনৰ পৰা ডাইৰেক্ট আহিব পাৰিব, সুবিধা এটা হয়। আৰু ধৰকচোন সেইটো কাৰণে ডাইনিঙৰ পৰা আহি পেলাই ডাইৰেক্ট যাব পেলাই আপোনাৰ ইয়াত আহিব নালাগে। সেইটো সুবিধাৰ কাৰণে আমি এইখিনি বস্তুটো এনেকৈ সুবিধা কৰি দিছোঁ, যাতে আমাৰ লিভিং ৰুমৰ লগত কিবা এটাচ নাথাকে, মানুহ বহি থাকিলে যাতে আমি অহা যোৱা কৰিব পাৰোঁ, সেইটো হিচাপত আপোনাৰ এই বস্তুখিনি দিয়া হৈছে। সেইটো কাৰণে বাকী আপোনাক আগতে কৈছোঁ, মই গোটেইখিনি বস্তুখিনি আপোনাৰ ডিটেইলছত বুজাই ক'বৰ কাৰণে মই চেষ্টা কৰোঁ, আপোনালোকে যাতে গোটেইখিনি মোৰ কথাখিনি বুজি পায়। আৰু বন্ধুসকল বলক, ইয়াত 2D মডেলত গৈ পেলাই আপোনালোকক ইয়াৰ জোখমাপখিনি আপোনালোকক এবাৰ কৈ দিছোঁ। ৰুমৰ চাইজকেইটা মই কৈ দিম, লাষ্টত গৈ পেলাই ঘৰখনৰ বহল কিমান, দীঘল কিমান আপোনালোকে গম পাই যাব। আৰু ফাৰ্ষ্টতে মই কৈ দিছোঁ এই ঘৰখন বনালে কিমান লাখ টকাত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব। যদি আপোনালোকে RCC বনায়, কমচে কম আপোনালোকে 25 লাখ টকাৰ তলত আপোনালোকে RCC বনাব নোৱাৰে। আৰু যদি আছাম টাইপ বনায়, একদম হাতৰ পৰা 7.5 লাখ টকাৰ ভিতৰত একদম ছেইম ডিজাইনৰ ভিতৰত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব, 7.5 লাখ টকা খৰচা কৰিব পাৰিব। আৰু যদি আপোনালোকে কণ্ট্ৰাকশ্যন কোম্পানীক দিয়ে, তেতিয়াহ'লে আপোনালোকৰ পৰা আৰু 3 লাখ টকা এটা বেছি যাব, কিয়তে এইটো সিহঁতৰ প্ৰফিট। মই ভালদৰে জানো, নিজে মেটেৰিয়েল আনি কামখিনি কৰিলে, মিস্ত্ৰী লগাই কৰিব, পইচা কম যাব, আপোনাৰ কামো ভাল হ'ব, কিবা খেলি মেলি নাই। মিস্ত্ৰীক আপুনি ডাইৰেক্ট ক'ব পাৰিব, ভাল মিস্ত্ৰী এটাকে চাই লগাব লাগিব, কথা এইটো। ভাল মিস্ত্ৰী চাই লগালে তেতিয়া আপোনাৰ কাম কেতিয়াও খেলি মেলি নহয়। আপোনাৰ পইচা সিহঁতক 1 লগত দিব লাগে, আপুনি 1 লগত দিব নালাগে। আপুনি নিজৰ হাতত পইচা থাকিব, আপুনি ইচ্ছা কৰি মাল আনি নিজৰ ঘৰৰ কাম কৰিব পাৰিব। তেতিয়া বন্ধুসকল আৰু ক'বলৈ নাযাওঁ, বেছি ক'ব গ'লে কণ্ট্ৰাকশ্যন কোম্পানীবিলাকে মোৰ ওপৰত বহুত খেলি মেলি কৰিব। সেইটো কাৰণে মোৰ মই বাকীখিনি কথাখিনি ভালকৈ বুজাই কৈ দিওঁ কাৰণে মোক হোৱাটছআপত আৰু মোক ফোন কৰি বহুত কিবা কিবি কৰি থাকে। সেইটো কাৰণে বাকীখিনি ক'ব মই বিচৰা নাই। আপোনালোকে বুজি পায় যদি বুজি পাব, আৰু বাকীখিনি বুজি পাই যাব। এতিয়া 1 নম্বৰ কথাটো হ'ল আপোনাৰ ইয়াত 2D মডেল গৈ জোখমাপখিনি আপোনালোকক জনাইছোঁ। আচলতে ভিডিঅ'টো এতিয়াহে আপোনাৰ গোটেইখিনি বস্তুখিনি বুজি পাব। জোখমাপখিনি যদি নাজানে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো চায়ো লাভ নাই। আচলতে ভিডিঅ'টো চাব, জোখমাপখিনি চাবৰ কাৰণে। জোখমাপখিনি চালেহে গম পাই যাব আপোনাৰ বেডৰুমটো কিমান ডাঙৰ লাগে, কিমান ডাঙৰ বনাইছোঁ, বাৰান্দাখন কিমান, লিভিং ৰুমটো কিমান, কিটচেনটো কিমান, বাকী ইয়াতহে গোটেইখিনি বস্তু আপুনি গম পাব। তেতিয়া বলক দেৰি নকৰি বলক, আমি ইয়াত 2D মডেল আহি গ'ল। এইটো হ'ল আপোনাৰ এইখন ঘৰৰ 2D মডেল, আপোনাৰ এইখন মেপ হয়।
এখন মেপত আপোনালোকে ধুনীয়াকৈ জোখমাপখিনি থাকে আপোনাৰ ৰুমৰ সাইজবিলাক থাকে এখন মেপত মই ইয়াত ডাইৰেক্ট স্ক্ৰীনত লাইভত আপোনাৰ ডাইৰেক্ট দেখাই দিম যে কোনটো মই কিবা মিছা কথা ক'লে ভাবিব যে মিছা কথা কৈছে তেনেকুৱা নহয় ড্ৰয়িংখনৰ ৰুমৰ জোখমাপখিনি ইয়াৰ স্ক্ৰীনতে আপোনালোকে দেখাই দিম আপোনালোকে গম পাই যাব এতিয়া বলক ফাৰ্ষ্টত আপোনাক এইটো বেডৰুমটোৰ সাইজ কিমান মই দেখাই আছোঁ ডাইৰেক্ট স্ক্ৰীন আপোনাৰ ভালদৰে চাব স্ক্ৰীনত ডাইৰেক্ট মই যিটো ইয়াতে ডাইৰেক্ট কৰি আছোঁ এইটো বহলটো হৈছে আপোনাৰ 13 ফুট ইয়াত দেখা পালে 13 ফুট গম পালে 13 ইনটু কিমান বাকিখিনি আপোনালোকে গম পাই যাব ভিডিওটো বহুত দীঘল হৈ গ'ল 12 মিনিট হৈ গৈছে বেছি দীঘল অসুবিধা হয় মই শৰ্টকাটকৈ ক'ব বিচাৰিম বাকিখিনি মই ডিসক্ৰিপশ্যনত লিখি দিম আপোনালোকে তাৰ পৰা চাই ল'ব 13 ইনটু 16 ফুট 10 ইঞ্চি আছে এতিয়ালে গম পালে কিমান ডাঙৰ আপোনাৰ বেডৰুম হয় ইয়া হ'ল মাষ্টাৰ বেডৰুম ইয়াত আপুনি দুটা বেড ৰাখিব পাৰিব ৰাখি পেলাই ধুনীয়াকৈ বহুত বস্তুখিনি সজাই ৰাখিব পাৰিব আৰু হ'ল আপোনাৰ পিছত নেক্সট হ'ল এইটো বেডৰুম কিমান আপুনি এইটো বেডৰুমটো গম পালে কিমান বাই কিমান মই জাষ্ট খালি কৈ যাম আৰু বাকিখিনি মই ধুনীয়াকৈ ডিসক্ৰিপশ্যনত লিখি দিম আপোনালোকে তাৰ পৰা চাই ল'ব এইটো হ'ল 12 ইনটু কিমান দিয়া গৈছে মই বস্তুটো দেখাই দিছোঁ 12 ইনটু মই বস্তু ধুনীয়াকৈ স্ক্ৰীনতে দেখাই দিছোঁ যাতে কিবা অসুবিধা আপোনালোকৰ পিছলৈ নহয় মই গোটেইখিনি প্লেনখন হেৰি কৰি দেখাই আছোঁ আপোনাক 12 ফুট 12 ইনটু 19 ফুট 6 ইঞ্চি এতিয়া গম পালে এইটো তিনিটাই বেডৰুম ডাঙৰ দিয়া হৈছে কিয় বহুত মানে কমেণ্টত কৈ থাকে যে বেডৰুমকেইটা সৰু হৈ যায় অলপ ডাঙৰ লাগে সেইটো কাৰণে আজি মই ইয়াৰ বেডৰুমকেইটা মই ডাঙৰকৈ দিছোঁ আৰু নেক্সট যদি আপোনালোকৰ যদি বেডৰুম যে মই আৰু অলপ সৰু কৰি আৰু এটা বেডৰুম বহাই ল'ম সেইটো হিচাপতে মই ড্ৰয়িংটো আপোনাক বনাই দিব পাৰিম এই বেডৰুমটোৰ সাইজ কিমান আছে আপোনালোকে গম পাই যাব এইটো আছে 17 ফুট 1 ইঞ্চি আৰু হ'ল 17 ফুট 1 ইঞ্চি আৰু বাকিটো মই আপোনাক দেখাই আছোঁ 17 ফুট 1 ইঞ্চি ইনটু হ'ল 13 আৰু আপোনাৰ যিটো আপোনাৰ এই বাথৰুম কেইটাৰ সাইজ কিমান আছে বাথৰুম কেইটাৰ সাইজ আপোনাৰ লিভিং ৰুমৰ সাইজটো মই এবাৰ কৈছোঁ বাৰান্দাখনৰ সাইজটো কৈ দি পেলাই আৰু বাকিখিনি সাইজ মই ডিসক্ৰিপশ্যনত কৈ দিম আপোনালোকে তাৰ পৰা চাই ল'ব এইটো হ'ল আপোনাৰ যিটো লিভিং ৰুম আপোনালোকে সোফা থোৱা ৰুমটো যে এইটো বহলটো আছে 13 ফুট এয়া দেখা পালে 13 ইনটু আৰু বাকি কিমান আছে মই আপোনালোকক দেখাই আছোঁ 13 ইনটু 17 ফুট 3 ইঞ্চি এয়া মই আপোনালোকক দেখাইছোঁ 17 ফুট 3 ইঞ্চি আছে 13 ইনটু 17 ফুট 3 ইঞ্চি এয়া দেখা পালে 3 ইঞ্চি তেতিয়াহ'লে আপোনালোকে গম পালে কিমান ডাঙৰ হয়তো মোৰ প্লেনখন গোটেইটো খেলিমেলি হৈ গ'ল মই অলপ ঠিক কৰি লওঁ আৰু বন্ধুসকল বাকিখিনি মই ধুনীয়াকৈ মোৰ ডিসক্ৰিপশ্যনত লিখি দিম আৰু এই ঘৰখনৰ বহলটো কিমান দীঘলটো কিমান গোটেইখিনি মই লিখি দিম আৰু যদি আপোনালোকে অধিক জানিব বিচাৰে তেতিয়াহ'লে মোৰ লগত আপোনালোকে নাম্বাৰটো হোৱাটছআপ নম্বৰটো দিয়া থাকিব আপোনালোকে তাত মোক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰি ভালকৈ ডিটেইলছটো জানিব পাৰিব বুজিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছিল বন্ধুসকল লাইক আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ধন্যবাদ